Hey guys, welcome back to my YouTube channel. মোৰ নাম প্ৰকাশ কিলেং আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। তো গাইছ আপোনালোকে এতিয়া দেখা পাইছে কিছুমান পুলি, তো আপোনালোকে হয়তো চিনি পাইছে বা নাই নাজানো, কিন্তু এই গছ পুলিবোৰ হ'ল গাইছ ৰাবাৰ গছৰ হয়। তো হয়তো কিছুমানে অলৰেডি চিনি পালে দেখা পোৱাৰ লগে লগে। আৰু মই একচুৱেলি আজিকালি কিয় ৰাবাৰৰ বিষয়ে মই অধিককৈ ভিডিঅ' বনাই আছোঁ গাইছ, তো কাৰণ মই যিহেতু প্লেনিং কৰি আছিলোঁ, যদি মই ঈশ্বৰৰ ইচ্ছা হয় তেনেহ'লে নিশ্চয় মই ৰাবাৰৰ খেতি কৰিম বুলি, কাৰণ মোৰ বহুত ইচ্ছা আছিল। তো ফাইনেলি ঈশ্বৰৰ আশীৰ্বাদ, ঈশ্বৰে শুনিলে 2024 বৰ্ষত মোক ডিচেম্বৰ মাহত যিহেতু মোক জইন কৰাই ৰাখিলে তো গ্ৰুপসকলে, তো মই আশা কৰা নাছিলোঁ, তথাপিও আশা আছিল ঈশ্বৰৰ ওপৰত ভৰসা আছিল। তো ফাইনেলি দিলে। মই কৈছিলোঁ তাত ফ্ৰীকৈ দিব পুলিবোৰ, হয় গাইজ ফ্ৰীকৈ দিয়ে, কিন্তু তাত আমি কৰি ছাকচেছ কৰি দেখুৱাব লাগিব। তো কিমান আশাত তেওঁলোকেও যাতে কিবা এটা আশা কৰি আমাক দিয়ে ন গাইজ। তো মই এঠাইত গৈছিলোঁ ফুৰিবলৈ, তাকে ভিডিঅ' কৰি লৈ আনিলোঁ। তাত কিছুমান দেখিলোঁ যে তাত বহুত তেনেকৈ শিকিব লগা জ্ঞানবোৰ তাত ধুনীয়াকৈ দেখিলোঁ গাইজ। তাত মই দেখিলোঁ এই গছপুলিবোৰ দেখিছে গাইজ, ধুনীয়াকৈ লগাইছে। কিছুমান জংঘলত পৰি আছে, কিছুমান ডাঙৰ হৈছে, কিছুমান সৰু হৈছে। তাত বহুত মই চালোঁ, কিন্তু কিছুমান একেবাৰে বাঢ়িবই পৰা নাই, লিঙাইকৈ সৰু হৈ আছে। দেখিব পাৰে গাইজ মাজামাজিকৈ, চাওকচোন মই ভালকৈ দেখুৱাম বাৰু। চাওক, কিছুমানটো 2-3 ইঞ্চি, 4 ইঞ্চি, 5 ইঞ্চি এনেকুৱা আছে, কিছুমানটো 10 ইঞ্চি তেনেকৈ ডাঙৰ হৈ গৈছে। কাৰণ গাইজ তো তাত ধুনীয়াকৈ ট্ৰেইনিং দিয়ে। লগোৱাৰ আগত একচুৱেলি ভালকৈ ট্ৰেইনিং লৈ লগালে আমাৰ কাৰণে ভাল হয়, আৰু তেওঁলোকেতো এটা আশা কৰি আমাক দিয়ে এখেতসকলৰ পৰা কিবা এটা আমি প্ৰফিট পাম বুলি। তেওঁলোকে পুলিৰ ডিষ্ট্ৰিবিউট কৰাৰ আগত ধুনীয়াকৈ ট্ৰেইনিং দিয়ে। লগোৱাৰ আগত গছবোৰ লগোৱাৰ আগত কিমান বহলকৈ ৰাখিব লাগে, কিমান দূৰত লগাব লাগে, সকলোবোৰ ধুনীয়াকৈ বুজাই কয়। আৰু ঠিক তেনেকৈ লগাবও লাগে, কাৰণ আমি বেছিকৈ কম ঠাইত বেছিকৈ পুলি লগালে বেছিকৈ উপাৰ্জন কৰিম বুলি আমি লোভত বেছিকৈ লগাওঁ, কিন্তু সেই ফলটো কেনেকুৱা হয় গাইজ দেখিব পাৰে। আমাৰ নিচকুৰ আগত দেখা পাই আছে আপোনালোকে। তো বহুত কম ঠাইত বেছিকৈ গছ পুলি লগালে তাত কেনেকৈ হৈ গৈছে চাওক গাইজ, লিঙাইকৈ বাঢ়িবই পৰা নাই। মাজত বেছিকৈ বেছিকৈ ঘন হোৱাৰ ফলত গছবোৰ বাঢ়িব পৰা নাই, সৰু হৈ আছে। কিছুমানটো একেবাৰে ডাঙৰ হৈ গ'ল, কিছুমান সৰু হৈ গ'ল। একচুৱেলি যিমান ডিষ্টেঞ্চনত, যিমান বহলত, যিমান ফাঁকত লগাব দিছিল ঠিক তেনেকৈ নলগালে, তেওঁলোকে ফ'ল' নকৰিলে ৰুলখিনি। তো সেইবাবে আজি তেনেকৈ ৰিজাল্টখিনি পাইছে গাইজ, দেখিব পাৰে। কাৰণ তেওঁলোকে অলৰেডি পৰীক্ষা কৰি প্ৰেক্টিকেল কৰি আমাক ধুনীয়াকৈ বুজাই দিয়ে। তো সেইবাবে এখেতসকলৰ যিহেতু ৰুলখিনি, নিয়মখিনি আমি ফ'ল' কৰিব লাগে, তেতিয়া আমি সফলতা পোৱা যায়। কাৰণ তেওঁলোকে বহুত প্ৰেক্টিকেল কৰাৰ পাছত আমাক ৰিজাল্টখিনি ওলাই আমাক দিয়ে গাইজ। তো সেইবাবে যদি আপোনালোকেও যদি তেনেকৈ এপ্লাই কৰিছে বা লগাম বুলি ভাবিছে, বা নিজেকৈ ব্যক্তিগত হিচাপে আপুনি নাৰ্চাৰীৰ পৰাও পোৱা যায় পুলি, তো যেনেকৈ লগাম বুলি ভাবিছে তেনেহ'লে ভালদৰে ৰিচাৰ্চ কৰি আপোনালোকে লগালে ভাল হয় গাইজ। চাওক, তেওঁলোকে হয়তো জানিছিল, কাৰণ লগোৱাৰ আগত কিছু কথা শিকি লোৱাটো ভাল হয় গাইজ। আৰু হয়তো তেখেতসকলে লগাৰ পাছত বুজিলে, কাৰণ যিহেতু এটা ভোগাৰ পাছত বা যিহেতু পস্তাৱাৰ পাছতহে বুজি পোৱাটো যায় ন গাইজ। তো সেইবাবে কিছুমান কথা শুনিব লাগে, কিছুমান কথা হয়তো বেলেগৰ কথা মানিলেও বহুত খালত পেলাই দিয়ে। তো কিন্তু এখেতসকলৰ কথাটো মানিব লাগে 100%, কাৰণ তেওঁলোকে বহুত ৰিচাৰ্চ কৰাৰ পাছত আমাক কৈ ন গাইজ। তো দেখিব পাৰে ধুনীয়াকৈ লগাইছে, কিন্তু ধুনীয়াকৈ ভাবিছে এখেতসকলে কম ঠাইত বেছিকৈ টকা উপাৰ্জন কৰিম, কিন্তু বেছিকৈ লছে হ'ল। কাৰণ বহুত বছৰ লাগিব, হয়তো কাটিবও লগা হ'ব। কাৰণ এতিয়া বঢ়াৰ আশা একদমবাৰে 0% বা 90% একেবাৰে আশা নাই, 10% আশা আছে। আৰু কাৰণ গছৰ চাহৰ তলত গছটো বাঢ়িবলৈ অলপ অসুবিধা হয়, আপোনালোকে সকলো জানে। তো ধুনীয়াকৈ আপোনালোকে গুগলত আপোনালোকে চাৰ্চ কৰিলে আপোনালোকে নিশ্চয় পাব কিমান দূৰত্ব কৰি লগাব লাগে, কিমান ফাঁক, কিমান বহল, সকলোবোৰ কি যোগান দিব লাগে, তাত সকলোবোৰ ফ'ল' কৰিলে ধুনীয়াকৈ সফলতা পোৱা যাব গাইজ, দেখিব পাৰে। সেইকাৰণে মই যিহেতু এঠাইত
ফুৰিবলৈ গৈছিলোঁ, ফুৰিবলৈ যোৱাৰ দৰে হয়, মেঘালয়ত গৈছিলোঁ, তাত তেনেকুৱা এটা দৃশ্য দেখিলোঁ। তো সেইবাবে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিবলৈ মোৰ বহুত মন গ'ল। আৰু আপোনালোকৰ এই ভিডিঅ'টিৰ যোগেদি আপোনালোকে কোনো সৰু মুৰাকৈ যদি সহায় হৈছে তেনেহ'লে নিশ্চয় আৰু আন এটা আপোনালোকৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব গাইজ। লাইক কৰিব, ভাল লাগিলে নতুনকৈ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু ধুনীয়াকৈ সুন্দৰকৈ এটা কমেণ্ট নিশ্চয় কৰি যাব গাইজ। আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ লগত লগ পাম। তো আজিলৈ ইমানে আছিল গাইজ, বাই বাই। তো গড ব্লেছ ইউ অল, আমেন, জয় অসম।